অখিল গগৈ মুখেৰে কয় এটা আৰু কাম কৰে এটা। আজি অখিল গগৈ লোকক হাঁহে, লোকৰ পুৰণা গুৰবিলাক উকতিবলৈ যায়। তেওঁ যদি আমি পুৰণা গুৰবিলাক উকতিবলৈ যাওঁ, পুৰণা কথাবিলাক যদি তেওঁ ৰিপিট কৰিবলৈ যাওঁ, তেওঁ শিৱসাগৰ সমষ্টিত থাকিবলৈ জেগা নাপাব। তেওঁ আজি কি নকৰে, লোকে কয় চিণ্ডিকেট কৰে, আমুকে চিণ্ডিকেট কৰে, তেওঁ গৰু চিণ্ডিকেট কৰে, মিটং দলঙৰ সেই সৰু ঘুমটি এখনত গৰু চিণ্ডিকেট কৰে অখিল গগৈ। কোনোবাই ক'ব পাৰিব নেকি তেওঁ মোৰ মুখত মাত দিয়ক যে তেওঁ গৰু চিণ্ডিকেট নকৰে? তেওঁ কাঠা বনোৱা যিটো খৈ কাঠৰ চিণ্ডিকেট চলাই আছে অখিল গগৈ। নহ'লে আজি তাৰিখত শিৱসাগৰ সমষ্টিত অলিয়ে গলিয়ে হাজাৰ হাজাৰ এটা ভোটৰ বিনিময়ত বিলাবলৈ টকা তেওঁ ক'ত পাইছে? তেওঁ নিজকে যিমান ধোৱা তুলসী পাত সজাবলৈ চেষ্টা নকৰে, কিন্তু আমাৰ পুৰণা সতীৰ্থসকলৰ, পুৰণা কৰ্মীসকলৰ আগত তেওঁ কেতিয়াও নোৱাৰে। তেওঁ আজি চোৰাং কাঠ, অৰুণাচল নাগালেণ্ডৰ চোৰাং কাঠৰ মানে চিণ্ডিকেট চলায়, চুপাৰী চিণ্ডিকেট চলায়, কয়লা চিণ্ডিকেট নাজিৰাৰ আপোনাৰ কোঁৱৰ আছিলে ন, নাজিৰাৰ কোঁৱৰ উপাধি এজন ছাত্ৰ নেতাৰ দ্বাৰাই কয়লা চিণ্ডিকেট চলাই, সেই চিণ্ডিকেটৰ ধনেৰে আজি অখিল গগৈ ইয়াত নিৰ্বাচন খেলিব লৈছে। তেওঁ খেলক, আমাৰ তাতে কোনো ক'বলগীয়া একো কথা নাই। এতিয়াও ৰাইজৰ দলে কংগ্ৰেছৰ অক্সিজেন লৈ জীয়াই আছে। কোনো এজন কৃষক মুক্তি নেতাক টিকেট দিবলৈ সক্ষম হোৱা নাই। অসমত এজন ৱাৰ্ড মেম্বাৰ দিবলৈ সক্ষম হোৱা নাই। কংগ্ৰেছৰ অক্সিজেন লৈছে আৰু লেম্পটো হৈ আছে। সদৌ অসমত আপোনালোকে দেখিছিলে, আমাতকৈ ভালকৈ জানে, যিমান ট্ৰেক্টৰত মানুহ আহিছিলে, যিমান অসমত মিটিং হৈছিলে, এই মানুহখিনি চেপ্টাৰত লেং মাৰিলে। কৃষক মুক্তিক লেং মৰা মানুহজন হ'ল অখিল গগৈ। ৰাইজৰ দলক খুলিছে তেওঁ, কংগ্ৰেছৰ লগতো তেওঁ মিত্ৰতা তাই, কংগ্ৰেছকো মাৰে। এই চেৰবেন আলী গালিলে, চেৰবেন আলীকো টিকেট দিব নোৱাৰিলে। তেওঁ এজন লেং মৰা মানুহ হয়। এই লেং মৰা মানুহৰ পৰা আমি আঁতৰি আহি বিৰত হয়। কাম কৰে কোনে? কাৰ্যকৰী সভাপতি যিকোনো ক্ষেত্ৰতে। সেই দায়িত্ব 2009 চনৰ পৰা 21 চনলৈকে সম্পূৰ্ণ অখিল গগৈ যেতিয়া জেলত আছিলে, আপোনালোকক মই তথ্য সহকাৰে দেখুৱাই দিছোঁ। আপোনালোকে চাওক, এইবোৰ নামটি চাৰিআলিৰ পৰা বেংকৰ পৰা মই পইচা পঠাইছিলোঁ, এইবোৰ চাই লওক আপোনালোকে, এইবোৰ চাই লওক। 10 টকা 20 টকা 50 টকা মানুহৰ হাতে ভৰিয়ে ধৰি পেলাই কওঁ, মাছ মাংস আপোনালোকে খাবলৈ বাদ দিয়ক। মানুহ এজন আমাৰ সমভাগী হৈ পেলাই যেতিয়া আমাৰ কাৰণে মাত পাতি জেলত আছে, সেই মানুহজনক আনিব লাগে। আপোনালোকৰ দায়িত্ব, নৈতিকতা। আপোনালোকে মাছ নাখাব, 100 টকা যদি মাছ আনে, তাত 50 টকা মাছ আনিব, 50 টকা মোক দিয়ক। তেতিয়া ৰাইজে পইচা দিয়ে, দি পেলাই মই 10,250 টকা পইচা উঠুৱাই তাৰে 10,000 টকা ভাস্কো যদি এইটো চিপ আছে আপোনালোকে চাওক, ষ্টেট বেংকৰ পৰা মই পঠিয়াই দিলোঁ। সেই অখিল গগৈ যে এনেকৈ আমাক ঠগবাজি কৰিব আমি ভবা নাছিলোঁ।